গাঁও মাগুৰি পঞ্চায়তৰ আণ্ডাৰত যিখন দীঘলী 7 নং ৱাৰ্ডত আজি তাফাজুল মৰদ ডাঙৰীয়াই আজি যেনেকৈ তেখেতে আমাৰ গছপুলি ৰোপণ কৰিছে আগন্তুক দিনত তেখেতে যেতিয়া যিটো অব্যাহত আছে অব্যাহত ৰাখক লগতে আমাৰ এই অঞ্চলটো আজি আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ আহি আমি সমবায়ৰ তৰফৰ পৰা আমি আজি যিটো আঁচনি এই আঁচনিখন আমি সৰুৰ পৰা ডাঙৰ আজিলৈকে আমি দেখা নাই তেখেতৰ নেতৃত্বত এই আঁচনিখন জৰিয়তে আমাৰ গাঁওখন যাতে উন্নত হওক আৰু আগন্তুক দিনত এতিয়া ভগৱানে তেখেতক ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যাতে তেওঁ যিখিনি কাম কৰি আছে আৰু যাতে আমি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ আৰু যাতে সফল হওক। আজি দীঘলাটি যিটো গাঁও এইটো গাঁৱত আহিলোঁ আহি গছপুলি ৰোপণ কৰিলোঁ আৰু নামঘৰত লগাইছোঁ আৰু বহুত লগাইছোঁ যিটো বড়ি ফিল্ডতো লগাইছোঁ চবখিনিত লগাইছোঁ আজি গছপুলি যি ৰ'দ দিয়ে গছপুলিটোৰ দৰকাৰ বেছি এইটোৰ কাৰণে মানে মই লগাই আছোঁ যাতে মানুহৰ সুৰক্ষা পায়। এইটো আজিকালি গছ গছনি নাই এইটোৰ কাৰণে মানুহৰ অক্সিজেনৰ বিৰাট প্ৰব্লেম এইটোৰ কাৰণে গছ গছনি গোটেই জেগাত লগাই আছোঁ আৰু কি লগাই থাকিম আৰু যেতিয়ালৈকে বাচিম এতিয়ালৈকে লগাই থাকিম।